কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহক সভা কিছুমান সিদ্ধান্ত গ্ৰহণ কৰোঁ। আপোনালোকৰ মাধ্যমৰ যোগেদি এই প্ৰস্তাৱৰ সিদ্ধান্তসমূহ অসমবাসী ৰাইজলৈ আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ। টাই আহোম যুৱ পৰিষদৰ এইবাৰ 19তম প্ৰতিষ্ঠা দিৱস হ'বলৈ গৈ আছে। এই 29তম প্ৰতিষ্ঠা দিৱসটি আমি এইবাৰ নাজিৰা মহকুমাত অনুষ্ঠিত কৰিম আৰু লগতে টাই আহোম জনগোষ্ঠীৰ এটা পৰম্পৰা অনুষ্ঠান যিটো আমি ৰিকখন মুংখন বুলি কওঁ, এই অনুষ্ঠানটি এইবাৰ আমি তিনিচুকীয়া জিলাৰ ডিগবৈত অনুষ্ঠিত কৰিম। আৰু লগতে আপোনালোকৰ মাধ্যমৰ যোগেদি আমি এই বিজেপি চৰকাৰখনক এটা কথা স্পষ্ট কৰি দিওঁ, 2014 চনৰ যেতিয়া লোকসভা নিৰ্বাচনৰ প্ৰাকখনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহি বিভিন্ন সভা সমিতিসমূহত কৈছিলে টাই আহোমকে ধৰি 6 জনগোষ্ঠীক 6 মাহৰ ভিতৰত জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব। কিন্তু আজি কুপতি এই যি কথাষাৰ ক'লে আজিৰ কুপতি কিন্তু প্ৰতিফলিত নহ'ল। সেইকাৰণে আমি যোৱা কালি অনুষ্ঠিত হোৱা বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আমি কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি 5 মাৰ্চ তাৰিখে অসমৰ 5খনকৈ জিলাত আমি পথ অৱৰোধ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিম আৰু লগতে যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী ডাঙৰীয়া অসমত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ এইবাৰ আহিব, লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ, আমি টাই আহোম যুৱ পৰিষদৰ বিভিন্ন ঠাইত থকা আমাৰ সংগ্ৰামী সতীৰ্থসকলে কলা পতাকা প্ৰদৰ্শন কৰিব। তাৰ বাবে সম্পূৰ্ণৰূপে এই চৰকাৰখন দায়ী হ'ব। টাই আহোমসকলৰ দীৰ্ঘদিনীয়া এটা দাবী হৈছে এই জনগোষ্ঠীটোক জনজাতিকৰণ প্ৰদান কৰা, স্বায়ত্ব শাসন প্ৰদান কৰা আৰু নতুনকৈ আমি যি আহোমলেণ্ডৰ সুকীয়া ৰাজ্যৰ দাবী জনাইছোঁ, এই দাবীটো টাই আহোম যুৱ পৰিষদে বিগত বিভিন্ন সময়ত প্ৰায় জন্মলগ্নৰ পৰা লৈ আহিছে আৰু আহোমলেণ্ডৰ দাবীটো আমি শেহতীয়াকৈ উপস্থাপন কৰিছোঁ। আৰু বিগত সময়ত আমি দেখিবলৈ পাইছোঁ এই বিজেপি চৰকাৰে এই জনগোষ্ঠীটোকো বাৰে বাৰে আচলতে প্ৰতাৰণা কৰি আহিছে। বাৰে বাৰে নিৰ্বাচন আহিছে, লোকসভাৰ নিৰ্বাচন 14 চনত আহিছিল, আকৌ 19 চনত আহিল, আকৌ 24 চনত হ'বলৈ গৈ আছে। তেনেদৰে বিধানসভাৰ নিৰ্বাচন আমি দেখিলোঁ যে 16 চনৰ বিধানসভাৰ নিৰ্বাচন, 21 চনৰ বিধানসভাৰ নিৰ্বাচন, আমি প্ৰায় কেইবাটাও নিৰ্বাচন পাৰ কৰিলোঁ ইতিমধ্যে। আৰু এই বিজেপি চৰকাৰেই আমি দেখিবলৈ পাইছোঁ যে যোৱাটো প্ৰায় 14 চনতে সেই সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি অসমত ঘোষণা কৰিছিল যে 6 মাহৰ ভিতৰত টাই আহোমসকলক জনজাতিকৰণ প্ৰদান কৰা হ'ব, যদিহে তেওঁলোকৰ কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ হয়। আৰু আমি দেখিবলৈ পাইছোঁ আজি প্ৰায় 10টা বছৰ অতিক্ৰম কৰিবলৈ হ'ল, কিন্তু এই চৰকাৰখনে কিন্তু এই জনগোষ্ঠীটোক, যি জনগোষ্ঠীটোৱে অসম আচলতে ৰক্ষা কৰিলে বাৰে বাৰে বিদেশীৰ পৰা, যি জনগোষ্ঠীটোৰ ত্যাগৰ বিশাল আচলতে গাথা আছে, এই জনগোষ্ঠীটোক বাৰে বাৰে তেওঁলোকে প্ৰতাৰণা কৰিছে। আৰু সেইকাৰণে এই জনগোষ্ঠীটোৱে সম্পূৰ্ণৰূপে আজি এই বিজেপি চৰকাৰৰ ওপৰত, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত, হিমন্ত বিশ্বৰ ওপৰত ক্ষুণ্ণ হৈ পৰিছে। অহা 5 মাৰ্চ তাৰিখে আমি সম্পূৰ্ণ উজনি অসম আমি স্তব্ধ কৰি দিয়াৰ পৰিকল্পনা কৰিছোঁ। আমাৰ যি নেশ্যনেল হাইৱে আমি 2 ঘণ্টাকৈ আমি ব্লকেজ কৰাৰ আমি সিদ্ধান্ত লৈছোঁ। প্ৰথমটো আমাৰ ব্লকেজ হ'ব শিৱসাগৰৰ পৰা যি আমাৰ যোৰহাটৰ ৰাস্তা নেশ্যনেল হাইৱে, তাত আমি ব্লকেজ কৰিম। আৰু 2 নম্বৰ হৈছে আপোনাৰ ডিব্ৰুগড়ৰ পৰা যিটো শিৱসাগৰৰ পৰা গৈ ডিব্ৰুগড় যিটো মৰাণ ৰাস্তা, মৰাণৰ মাজত আমি ব্লকেজ হ'ব। আৰু 3 নম্বৰটো হ'ব ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়াৰ যিটো ৰাস্তা, তাত এটা ব্লকেজ হ'ব। আৰু 4 নম্বৰটো হৈছে আমাৰ ধেমাজিৰ পৰা লখিমপুৰৰ যিটো ৰাস্তা হাইৱে, নেশ্যনেল হাইৱে, তাত আমাৰ ব্লকেজ কৰা হ'ব। একেদিনাই আমি 4 ঠাইত কিন্তু 2 ঘণ্টাকৈ আমি ব্লকেজ কৰা হ'ব। আৰু এই ব্লকেজৰ যোগেদি যদি বিজেপি চৰকাৰে 2024 চনৰ নিৰ্বাচনৰ ভিতৰতে আগে যদি জনজাতিকৰণ প্ৰদান নকৰে, তেতিয়াহ'লে পুনৰ আমি অসম বন্ধৰ দৰে কঠোৰ সিদ্ধান্ত ল'বলৈ কিন্তু বাধ্য হ'ম। আৰু এই বন্ধ কিন্তু 12 ঘণ্টীয়া নহ'ব, এই বন্ধ কিন্তু আমি 100 ঘণ্টীয়ালৈকে কিন্তু বন্ধ দিবলৈ কিন্তু বাধ্য হ'ম। আৰু দ্বিতীয় কথাটো হ'ল নৰেন্দ্ৰ মোদীৰ এই মিছলীয়া যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, আগন্তুক দিনত তেওঁ বাৰে বাৰে আকৌ অসমলৈ আহিব, বাৰে বাৰে নতুন প্ৰতিশ্ৰুতি তেওঁ প্ৰদান কৰিব। গতিকে এই নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহক বা অমিত শ্বাহ ডাঙৰীয়া আহক, এই মিছলীয়া 2জন ব্যক্তি যেতিয়াই অসমলৈ আহিব ভৱিষ্যতে, আমি তেওঁক কিন্তু বিভিন্ন সময়ত তেওঁৰ নিৰ্বাচনী সভাৰ মাজতে তেওঁ কলা পতাকা প্ৰদান কৰি নৰেন্দ্ৰ মোদী অমিত শ্বাহ গো বেক বুলি আমাৰ কিন্তু দিবলৈ আমাৰ সাজু আছে, আমাৰ যুৱ বন্ধু সাজু আছে। আহোম জনগোষ্ঠীকো আমি আহ্বান জনাইছোঁ, এই যি আপোনালোকে বিজেপি চৰকাৰৰ যিবোৰ আঁচনি, এই আঁচনিত ভুল নাযাবলৈ আহ্বান জনাইছোঁ। এই লাখপতি আঁচনি, অৰুণোদয় আঁচনি, এই ৰেচন কাৰ্ডৰ যি আঁচনি লৈছে, এই আঁচনিবোৰত আহোম জনগোষ্ঠী ভুল নাযাব। আৰু আমাৰ মূল যি দাবী, এই দাবীৰ ওপৰত আপোনালোকে সহযোগিতা কৰক, আমাৰ লগত আন্দোলনৰ অংশগ্ৰহণ কৰক। আৰু আশা কৰিছোঁ এই চৰকাৰক এইবাৰ আমি সমূলাংশে, যদি বাৰে বাৰে প্ৰতাৰণা কৰি থাকে, এইবাৰ আমি এই লোকসভা নিৰ্বাচনতে হৰুৱাবলৈ কিন্তু আমি বদ্ধপৰিকৰ হ'ম। গতিকে আহোম ৰাইজক মই আহ্বান জনাইছোঁ যে এই চৰকাৰখনৰ ভৱিষ্যতে এই লোকসভা নিৰ্বাচনত আপোনালোকে কিন্তু ভোট নিদিব।